সিদিনা হিমৰাজে মোক জন্মদিনত মাতি থৈ গৈছিল। এতিয়া মোৰ লগত 1 টকা নাই, ঘৰটো বনাওঁতে বহুত টকা গ'ল। তাক গিফ্ট এটা দিব লগা আছিল। এতিয়া কি কৰোঁ, বাদ দি লগৰ চলি। কি হ'লে? তই সৰহি থাক, মই অহাৰ পিছত তই যাবি। হ'ব দে। কোনো এটা কোনো হেপী বাৰ্থডে উইচ কৰা নাই, এনে পাতিছোঁ খান। কেকডাল আনিলোঁ, এতিয়া কোনো এটা অহা নাই। বহি তই বচোন কিবা গিফ্ট আনিছে নেকি এফালে? মতে 1 টকা নাই। ফটো দেখা বনাওঁতে কিমান টকা গৈছে তই দেখা নাই? ধেত তেৰিকা ফলা তোৰ এটা কোনো এনা নাই। কেক চকটাই হৈ আছে, এনে ডাঙৰকৈ পাতিলোঁ। কোনো এটা একো গিফ্ট দিয়া নাই। ডাঙৰ কাৰণে বুট কেইটামান আনিছোঁ। মায়ে নাহে নেকি? আহে কিয়া? এয়া হেৰি পানী ধৰি আছে। আহিব লাগিছিলা। এই বুট অলপ মানে আনিছোঁ, দিয়ে মোকো চাৰিটা বুট আনিছোঁ। এই হয় কিবা খালে কিবা খুৱাবি নেকি? কি খানা খাবি? এই কিবা গিফ্ট আনিছ না? গিফ্ট আনাবিলাকৰ কাৰণে ব্ৰইলাৰ মাংস দি ভাত খোৱাওঁ। তই গিফ্ট আনা নাই না? 500 টকা দি ফ্ৰীকৈ ভাত খুৱাই পঠাই দিবি আৰু তোকে। তোক 500 টকা দিয়াতকৈ মই 500 টকা দি পঠা মাংস 1 কেজি আনি একেলগে খাম। বিচাৰি ভণ্টি কৰি যা তই। তোৰ এটা টান নাই। ই বইনাকে সিয়ে একে খাহী মাংস খায়। একে 500 টকা গিফ্ট দিয়ে একে খুৱাই দিলোঁ হয়। বেচেৰাৰ পইচা নাই, সি ৰেবেল দিবা আহিছে। এতিয়া আমি ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আপোনালোকে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এইটো বনাইছোঁ। তো গাইজ এইটো মানে আমাৰ নতুন চেনেল, আপোনালোকে ছাপোৰ্ট কৰি থাকিব আমাক। তো গাইজ আপোনালোকে ভাবিছে যাতে আমি শ্বুটিঙতহে মোৰ বাৰ্থডেটো বনাইছোঁ। তো গাইজ এবাৰ মানে মোৰ সঁচাই বাৰ্থডে। তো বাই গাইজ।